স্কুল যোৱাৰ শ্বৰ্টকাট হৈ যায় মানে বহুত ৰিমোট একদম মানে হ'ব একো নাই পাৰিম। ভাল লাগিলে প্ৰশ্নটো। প্ৰকৃততে আপুনি যদি যিকোনো বৰ্তমানৰ অসম জীৱিকা মিছন মই বছৰৰ সকলো সময়তে মই আপোনালোকৰ সহায়ৰ কাৰণে উপলব্ধ হৈ থাকোঁ। নিৰ্বাচনৰ সময়ত আপোনালোকে মোক সহায় কৰক, মই যাতে আপোনালোকক আৰু সহায় কৰিব পাৰোঁ। বাকী বোলো মই ভোট কিনা বেচা ভাল নাপাওঁ বুলিয়ে কওঁ, কাৰণ মই ভোটটো কিনা বেচা হ'লে 5 বছৰত এবাৰ হ'ব, কিন্তু মইতো আপোনালোকক সদায় সহায় কৰোঁ। মই আপোনালোকে মোক বিপদৰ সময়টো পাব, ভাল সময়টো পাব, আৰু সেই গতিকে সেইটো মোৰ বিশ্বাস আছে মই যে তেওঁলোকৰ পৰা সমৰ্থন পাম। প্ৰথমবাৰ আহিছোঁ মই, প্ৰথম চাহটো দিলে, তাৰপিছত ইমান মানুহ বেক টু বেক মানুহ, আপুনি ইফালে এবাৰ গৈছে ইফালে এবাৰ গৈছে, এইফালে কথা পাতিছে ইফালে কথা পাতিছে। মই ভাবিছোঁ আজি হ'ব নে নহয়, মই মৰিয়নিৰ পৰা ইমান দূৰ আহিছোঁ। যথেষ্ট বিজি, তাৰ মাজতো আপুনি বহুমূলীয়া সময় আমাক অকণমান দিছে, তাৰ কাৰণে থেংক ইউ। প্ৰথম সোমাওঁতে আপোনাৰ ঘৰত ইমান মানুহ দেখিছোঁ, সদায় থাকেনে? মানে সদায় থাকে, পামেই এতিয়া 10 মিনিট ধৰ। ভিৰটো সদায় হয়, এইকাৰণেই হয়। মোৰ দেউতাৰ কথা এটা কয় সকলোৱে যে তেখেতে বোলে কাকো বিমুখ কৰা নাছিল। মই দেউতাৰ বহু গুণ নাপালেও সেই দুটামান গুণ পালোঁ, যে যোৱাবাৰ এলায়েন্স নথকাৰ কাৰণে আমি বহুতকেইটা চিটত পৰাজিত হ'লোঁ, আৰু এইবাৰ এলায়েন্সটো অসমীয়া মানুহে আঁকোৱালি ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী ডানটোল ষ্টৰী। আজি মই উপস্থিত হৈছোঁহি নাজিৰাত। আগন্তুক বিধানসভা নিৰ্বাচন, অসমত 126টা সমষ্টিত হ'বলৈ গৈ আছে বিধানসভা নিৰ্বাচন। আমি উপস্থিত হৈছোঁহি নাজিৰা সমষ্টিত। নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ বাসগৃহৰ ফ্ৰণ্টত। পোনে পোনে তেওঁৰ বাসগৃহলৈ লৈ যাওঁ আপোনাক, আৰু তেওঁৰ বাসগৃহত দেখা গৈছে যে যথেষ্ট ব্যক্তিৰ ভিৰ, বিভিন্ন ঠাইৰ ব্যক্তি আহিছে তেওঁক লগ কৰিবৰ বাবে। আগন্তুক বিধানসভা নিৰ্বাচন, আৰু পোনে পোনে তেওঁ ঘৰৰ ভিতৰলৈ লৈ যাওঁ। তেওঁৰ পৰা অকণমান সময় ল'বলৈ আমি চেষ্টা কৰিম, নিৰ্বাচনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তেওঁ যথেষ্ট ব্যস্ত দেখা গৈছে। তেওঁ যিসকল সমষ্টিৰ ব্যক্তি আহিছে তেওঁলোকৰ লগত তেওঁ কথা বতৰা পাতি আছে, কাৰণ আগন্তুক বিধানসভা নিৰ্বাচন। সমষ্টিৰ বিভিন্ন ঠাইৰ মানুহৰ লগতে সংবাদ মাধ্যমৰ ব্যক্তিও তেওঁৰ ঘৰত দেখা গৈছে, আৰু আমি আছোঁ তেওঁৰ পৰা অকণমান সময় ল'বৰ বাবে। প্ৰায় 10-15 মিনিট হ'ল তেওঁ ব্যস্ত হৈ আছে, আহিব বুলি কৈছে এতিয়া। বাকী দেখা থাকিম কেনেকৈ কি প্ৰগ্ৰেমটো হয়। আশা কৰোঁ আমাৰ প্ৰগ্ৰেমটো আপোনালোকে সকলোৱে চাই থাকিব। লগাই দিয়ক। কোনটা ঐ এই কথা পাতি লচোন, তই কৰিবি মতন, মই তোক যাওঁ। দাদা, আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নিৰ্বাচনৰ বছৰ যথেষ্ট বিজি, তাৰ মাজতো আপুনি বহুমূলীয়া সময় আমাক অকণমান দিছে, তাৰ কাৰণে থেংক ইউ। প্ৰথম সোমাওঁতে আপোনাৰ ঘৰত ইমান মানুহ দেখিছোঁ, সদায় থাকেনে? মানে সদায় থাকে মানুহ। 10 মিনিটমান ল'ব, হ'ব, গাড়ী আছে তোমাৰ নামিবলৈ? আমি কোনে গাড়ীত থৈ গৈছোঁ। হ'ব। যথেষ্ট মানুহ সোমাওঁতে। মানে মই প্ৰতি মাহতে যেতিয়াই সমষ্টিলৈ আহোঁ, মই ৰাইজৰ সমস্যাবিলাক বুজ ল'ব লাগে, আৰু যিহেতু মোৰ কেইটামান বিধানসভাৰ দায়িত্ব আছে, আগতকৈ মই অলপ কম আহিব পাৰোঁ। তথাপিতো যিসকলৰ যিকোনো ধৰণৰ সহায় প্ৰয়োজন হয়, দিহা পৰামৰ্শ প্ৰয়োজন হয়, মই থকাকেইদিন তেখেতসকলে আহে, আৰু ৰাতিপুৱা ভিৰ এটা সদায়ে হয়। এই ভিৰটো হোৱাৰ কাৰণে মই কোনো কাৰ্যসূচী কিন্তু সময়মতে যাব নোৱাৰোঁ, আৰু নিৰ্বাচনৰ সময়ত মই পৰাপক্ষত সময়মতে নগ'লে ৰাইজেও বেয়া পায়। মই চেষ্টা কৰোঁ, কিন্তু মই 10 বজাৰ প্ৰগ্ৰাম 11 বজাত গৈ পাওঁগৈ, আৰু উপায় নাই। ভিৰটো সদায় হয়, এইকাৰণেই হয়। মোৰ দেউতাৰ কথা এটা কয় সকলোৱে যে তেখেতে বোলে কাকো বিমুখ কৰা নাছিল। মই দেউতাৰ বহু গুণ নাপালেও সেই দুটামান গুণ পালোঁ, যে ময়ো সকলোকে সহায় কৰিব বিচাৰোঁ, লাগে মোৰ প্ৰতিপক্ষই হওক, আৰু মোৰ প্ৰতিপক্ষক মই সহায় কৰাৰ বহুত উদাহৰণ আছে, যিসকলে তেওঁলোকৰ সতি সন্ততিৰ ল'ৰা ছোৱালীৰ খুব ভাল চিকিৎসা মোৰ সৌজন্যত বিনামূলীয়াকৈ কৰাইছে, কিন্তু পিছ মুহূৰ্ততে তেওঁলোকে আকৌ মোৰ বিৰোধী দলত যোগদান কৰি মোকেই অন্যায় কৰিবলৈ চাইছে।
তেনেকুৱা উদাহৰণ মই নাম নলওঁ, নাম ল'বলৈ বেয়া লাগে। মই অসম চৰকাৰে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ হাৰ্টৰ অসুখ হয়, তেনেকুৱা অসুখৰ চিকিৎসা বিনামূলীয়াকৈ কৰে। মই কিন্তু এই আঁচনি অহাৰ আগতেই মোৰ সমষ্টিৰ 2-3টা তেনেকুৱা শিশুক বিনামূলীয়া চিকিৎসা কৰাইছোঁ। বহিবি নিয়া। অ'কে, হ'ব। আপোনাৰ যথেষ্ট মানুহ দেখিলো আৰু যথেষ্ট মানুহক আপুনি সহায় কৰিলে। মোৰ প্ৰথমবাৰৰ বাবে এইটো অভিজ্ঞতা। মই প্ৰথমে আহি মানুহখিনিক দেখিলো, তাৰপাছত আপুনি আহিলে তেওঁলোকৰ লগত কথা পাতিছে আৰু ইলেকশ্যনৰ বতৰ যথেষ্ট ভিৰ। মই ভাবিলো কিয় মানে ইমান মানুহ, সাধাৰণতে দেখা নাযায়। নাই, সদায় ভিৰ হয়। মই যেতিয়াই আহোঁ ৰাইজে মোৰ দেউতাই যেনেকৈ সকলো মানুহক সহায় কৰিছিল, মোক মানে যিমান মানুহ আছে তেওঁলোকে কয় তোমাৰ দেউতাই কাকো বিমুখ কৰা নাছিলে। মই সেই কথাটো চাবলৈ যত্ন কৰোঁ, ময়ো সহায় কৰিবলৈ চাওঁ, আৰু সেইকাৰণে মোৰ ঘৰত মই যেতিয়াই থাকোঁ তেতিয়াই ভিৰ হয়। ইমান মেনেজ কেনেকৈ কৰে? নাই, মোৰ সহকৰ্মী আছে। মই এতিয়া ৰাতিপুৱাই আজি নিৰ্বাচন বতৰৰ কাৰণে মই সোনকালে ওলাই যাব লাগে। মই সেইকাৰণে তেওঁলোকৰ কথাখিনি শুনি ল'লোঁ। শুনি লোৱাৰ পিছত কাৰোবাক চিকিৎসাৰ সহায় লাগে, কাৰোবাক পঢ়াৰ কাৰণে সহায় লাগে, মই চিকিৎসাখিনি তাৎক্ষণিকভাৱে সহায় কৰিব পৰাকৈ এটা ব্যৱস্থা কৰি দিলোঁ। মোৰ সহায়কজনে সেইখিনি কাম কৰি দিব, আৰু বাকীবিলাকৰ মই নিজে নোট কৰি থ'লোঁ। যাক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সুবিধা লাগে, মই বোলো পৰৱৰ্তী সময়ত আপোনাক মই সহযোগিতা আগবঢ়াম। আৰু তেনেধৰণৰ কথা, বিভিন্ন কথাত মানুহ আহে, মই সহায় কৰিবলৈ চাওঁ। যথেষ্ট মানুহ, একদম মই সোমাই বাৰাণ্ডা বা দাদাৰ কাৰণে ৰখি আছো, কিছুমানে চাহ খাই আছে। সাধাৰণতে মানে এনেকা দেখা নাযায় এটা পৰিৱেশ। তেওঁলোক আহিলে মোৰ ঘৰত চাহ বিস্কুট বা যি থাকে, মই লাল চাল বিস্কুট ধুনীয়াকে খাই থকা তেওঁলোকক দেখিছো। মই প্ৰথমত ভাবিলো নাই, কোন হয়? তেওঁলোকে বহুত দূৰৰ পৰা আহে, সেইকাৰণে তেওঁলোকক এটা ঘৰুৱা ফিল আহে, যাতে আলহী আহিলে যেনেকৈ আমি চাহে খুৱাওঁ, তেনেকে তেওঁলোক মোৰ আলহী। আৰু এটা বস্তু মই নটিচ কৰিলো, তাত আপুনি ডিছপ'জেল গ্লাছত দিয়া নাই, ধুনীয়াকে একদম প্লেট গ্লাছত দিছে, একদম কাপত দিছে, একদম ধুনীয়াকে একদম সজাই পৰাই দিছে। নাই, মোৰ সহায়ক আছে, তেওঁলোকে এইখিনি কৰি দিয়ে। মানে এইটো মই হলেও এতিয়া প্ৰথম খাইছো, ঘৰুৱা ফিল এটা আহি গৈছে। মানে ইমান মৰম কেনেকা এটা, সেইটো আচলতে মানে মই য'তেই যাওঁ মোক বিভিন্ন মানুহে কয়, তোমাৰ মায়ে বনোৱা ভাত খাই আহিছো, তোমালোকৰ ঘৰলৈ গৈছিলো জলপান খাই আহিছো। এই কথাটো মানে অসমৰ বিভিন্ন অঞ্চল গ'লে মোক মানুহবিলাকে কয় মোৰ মা দেউতাৰ কথা। সেই গতিকে মোৰ চাগে সেইখিনি কথা শুনি মোৰো এনেকুৱা মন আহিলে যে কোনোবা আহিলে চাহ খুৱাব লাগিব। সেইকাৰণে মই কামটো কৰি দিব পাৰোঁ নোৱাৰোঁ, কওঁ প্ৰথম যে চাহ খালে নাই বুলি সুধোঁ, আৰু তেওঁলোকে চাহ খায়, ভাল পায়, এটা ফিল আহে। আৰু এবাৰ আপোনাৰ সমষ্টিটো যথেষ্ট ডাঙৰ, প্ৰায় 2 লাখৰ ওচৰা-ওচৰি ভোটাৰ। সমষ্টি বাঢ়িলে, মানুহ বাঢ়িলে, আচলতে কেনেকুৱা পৰিকল্পনা এবাৰ? পৰিকল্পনা মানে আমাৰ কৰ্মীবিলাক আছেই, তেওঁলোকে কামখিনি কৰি আছে। মই খালি তেওঁলোকক কৈছোঁ তোমালোকে ক'ৰবাত যদি অসুবিধা পাইছা মোক ক'বা। অসুবিধা তেওঁলোকৰ হ'ব নালাগে, এইকাৰণেই মোক যিখিনি পুঁজি দিয়ে মই সম্পূৰ্ণ পুঁজি আবণ্টন কৰিছোঁ, আৰু গাঁওবাসীৰ কথা শুনিয়ে মই আবণ্টন কৰোঁ। মই এনেকুৱা নহয় যে এইটো কাম কৰিলে কমিশ্যন খাব পোৱা যাব, সেই গতিকে সেইটো কাম কৰিম, মোৰ তেনেকুৱা কাম নাথাকে। ৰাইজে নামঘৰ বিচাৰিলে নামঘৰ দিওঁ, স্কুলৰ টিংপাত সলাব গ'লে টিংপাত সলাই দিওঁ, হস্পিটেলৰ নিৰ্মাণ ৰিপেয়াৰ কৰিব গ'লে ৰিপেয়াৰ কৰি দিওঁ, পানীৰ কাৰণে বিচাৰিলে পানী দিওঁ। যিহকে বিচাৰে ৰাইজে মোক পৰামৰ্শ দিয়ে, মই পুঁজিৰ সদব্যৱহাৰ কৰোঁ। আৰু আপোনাৰ কথাবোৰ খুব ষ্ট্ৰেইট ফৰৱাৰ্ড। মই কওঁ যে আপোনালোকে মই বছৰৰ সকলো সময়তে মই আপোনালোকৰ সহায়ৰ কাৰণে উপলব্ধ হৈ থাকোঁ। নিৰ্বাচনৰ সময়ত আপোনালোকে মোক সহায় কৰক, মই যাতে আপোনালোকক আৰু সহায় কৰিব পাৰোঁ। বাকী বোলো মই ভোট কিনা বেচা ভাল নাপাওঁ বুলিয়ে কওঁ, কাৰণ মই ভোটটো কিনা বেচা হ'লে 5 বছৰত এবাৰ হ'ব, কিন্তু মইতো আপোনালোকক সদায় সহায় কৰোঁ। মই আপোনালোকৰ মোক বিপদৰ সময়টো পাব, ভাল সময়টো পাব, আৰু সেই গতিকে সেইটো মোৰ বিশ্বাস আছে, মই যে তেওঁলোকৰ পৰা সমৰ্থন পাম। এইবাৰ নাজিৰাবাসী ৰাইজক কি প্ৰতিশ্ৰুতি দিব? মই বিধায়ক হৈ আহিলে এই 2টা কাম প্ৰথম কৰিম। প্ৰথম মই দেখিছোঁ আমাৰ বহুত মানুহৰ আৰ্থিক অৱস্থাটো খুব ভাল নহয়, আৰু যিসকলৰ ভাল তেওঁলোকে ঘণ্টাত 500 টকা 1000 টকা ল'ৰা ছোৱালীৰ স্কুলৰ উপৰিও মানে এডিশ্যনেল এটা ছাপৰ্ট হিচাপে টিউশ্যনৰ ব্যৱস্থা কৰে। মই প্ৰথম অৱস্থাত টিউশ্যন বাইদেউ দিব বিচাৰোঁ প্ৰতি পঞ্চায়তত, যিসকলে মানে স্কুলৰ শিক্ষাটোৰ উপৰিও এডিশ্যনেল এটা শিকা পঢ়া ল'ব বিচাৰে, তেওঁলোকৰ বাবে বিনামূলীয়া টিউশ্যনৰ ব্যৱস্থা কৰিম। এইটো এইকাৰণে প্ৰয়োজন, মই দেখা পাওঁ সমষ্টিৰ বিভিন্ন স্কুলত 6টা ক্লাছ থাকে, 2জন শিক্ষক, 3জন শিক্ষক, 6টা ক্লাছৰ ল'ৰা ছোৱালীৰ কাৰণে ছেপাৰেট ক্লাছৰুম নাই। কোনোবাই ক্লাছ 2ৰ কথা এখন কাণেদি শুনিলে ক্লাছ 3 অন্য কাণেদি শুনে,
ক্লাছ 4 শুনিলে ক্লাছ 5ৰ কথা শুনে, তেওঁলোকে কিজানি কনফিউজ হৈ যায়। সেইকাৰণে তেওঁলোকৰ যাতে ভালকৈ মানে অলপমান মন দিব পাৰি, ঘৰুৱা টিউশ্যনৰ নিচিনাকৈ মই টিউশ্যন বাইদেউৰ এটা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ নিজাববীয়াকৈ। গুচি গ'লেই ধানবাৰী পাম, তাত মানুহ ৰৈ আছে। মিটিং আছে আজি? আজি এখন অফিচ খুলিব নেকি মই নাজানো, ক'লে যে এবাৰ পাৰিলে আহি যাব বুলি ক'লে, মই আহি আছোঁ। এটা কাম ক'লে আপুনি টিউশ্যনৰ কাৰণে, দ্বিতীয় কামটো? দ্বিতীয় এটা মানে মই চাওঁ আমাৰ মানুহবিলাকে কিবা কাৰণত চিকিৎসা বহুত প্ৰয়োজন, তেওঁলোকে চৰকাৰী আঁচনিবিলাক থাকিলেও বহুতৰে আয়ুষ্মান কাৰ্ড নাই, বহুতৰে আধাৰ নাই কাৰণে আয়ুষ্মান নাই, বহুতৰে চাউলৰ ৰেচন কাৰ্ডখন নাই কাৰণে আয়ুষ্মান নাই, কিন্তু তেওঁলোকে পাবৰ যোগ্য। সেইকাৰণে মই যিমান পাৰোঁ সেইখিনিতো সহায় কৰোঁৱেই। সেইকাৰণে মই মোৰ ঘৰটো হ'ল এতিয়া শিমলগুৰিত, আৰু আমগুৰি জাজি দলঙৰ পৰা মানে মোৰ সমষ্টি, সেই গতিকে বহুত দূৰ হয়। সেইকাৰণে মই বিধায়কৰ কাৰ্যালয় খুলিম মোৰ সমষ্টিৰ চুকে কোণে, কমচে কম 5টা কাৰ্যালয় খুলিম, আৰু মই য'ত মানে মোক সহায় কৰিবলৈ সহায়ক থাকিব। মই এটা এপো উলিয়াম, মানে মোৰ ইতিমধ্যে এপ এটা আছে ৰাইজৰ অভাৱ অভিযোগ ল'বলৈ, বিধায়ক হিচাপে এটা এপ থাকিব, যাৰ যোগেদি যিকোনো মানুহে মোক কিবা কিবি প্ৰব্লেম থাকিলে দিব পাৰিব, তাৎক্ষণিকভাৱে মই ৰেছপন্স দিব পাৰিম। দ্বিতীয় আৰু এটা কথা ভাবি আছোঁ, চিকিৎসাৰ কাৰণে খুব প্ৰয়োজন, সকলোৱে চিকিৎসা বিচাৰে। সেই গতিকে মই আমাৰ 5খনমান উপকণ্ঠ অঞ্চলত চিকিৎসকৰ ব্যৱস্থা কৰিম, যিসকলে মোক জনাব আৰু তেওঁলোকে বিনামূলীয়া চিকিৎসা দিব যিকোনো দুখীয়া মানুহক। মানে প্ৰাথমিক যে এইটো কি হৈছে, জ্বৰ হৈছে বা এইটো ডাঙৰ অসুখ হৈছে, আপুনি আৰু ৰেফাৰেলত যাব লাগে, এইবিলাক কথা তেওঁলোকে মোক দিব। মই তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিম এই চিকিৎসকসকলক, আৰু তেওঁলোকে মোক এপ যোগেও দিব পাৰিব যে এইটো বেমাৰী চালোঁ, তেওঁক এইটো কৰিব লাগে। তেতিয়া মই আনকি 5খন এম্বুলেঞ্চ দি পেলাই সেই এম্বুলেঞ্চে চিকিৎসালয়ত পहुঁচাই দিয়াৰ ব্যৱস্থা কৰিব, এনেকৈ ভাবিছোঁ। য'ত মানে আপুনি MLA কাৰণে অফিচ খুলিব, তাত গোটেইকেইখন এম্বুলেঞ্চ ৰাখিব? এম্বুলেঞ্চ মানে মোৰ নিজাববীয়াকৈ নহ'ব, মই স্থানীয় বহুত মানুহ থাকে যিবিলাক সমাজ সচেতন ব্যক্তিয়ে, যুৱ সমাজে এনেকুৱা কাম কৰি ভাল পায়। মানে আমাৰ গাঁৱৰ মানুহৰ মানে ইজনে সিজনক সহায় কৰা এটা পৰম্পৰা আছে, আৰু যুৱ সমাজ থাকে। মই সেইবিলাকক দেখিছোঁ, মোৰ সমষ্টিত এনেকুৱা কাম কৰিবলৈ আগ্ৰহী ব্যক্তি থাকে, আৰু CSRও পোৱা যায়। মই CSRও চেষ্টা কৰিম, যুৱ সমাজক চেষ্টা কৰিম, আৰু মোৰ MLA ফাণ্ডৰ পৰা এম্বুলেঞ্চ 5খন গতাই দিয়াৰ ব্যৱস্থা কৰিম, যিখিনি মই ভালকৈ তদাৰক কৰাব পাৰিম। আৰু বিগত বিধানসভা নিৰ্বাচন আৰু এইবাৰ বিধানসভা নিৰ্বাচনৰ মাজত পাৰ্থক্য কি বুলি ভাবে? পাৰ্থক্য আছে। প্ৰকৃততে গণতন্ত্ৰ নিশেষ কৰিবলৈ বিজেপি দলৰ ষড়যন্ত্ৰ আৰু তাৰ পৰীক্ষাগাৰ অসম হ'ব পাৰে। মোৰ এইটো সন্দেহ হয় এইকাৰণেই, মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচনৰ সময়ত কয় বিৰোধী বিধায়কৰ কাম নাই। বিধায়কসকলৰ যিটো সাংবিধানিক মৰ্যাদা, সেই মৰ্যাদা মুখ্যমন্ত্ৰীয়ে আমাৰ ক্ষেত্ৰত দুৰ্ব্যৱহাৰ কৰি নস্যাৎ কৰিব বিচাৰে। মোৰ সমষ্টিত কিবা প্ৰগ্ৰাম হ'ব, মই ৰাইজৰ প্ৰতিনিধি, মোক তেওঁলোকে নিমন্ত্ৰণ নজনায় কেতিয়াবা, বৰঞ্চ তেওঁলোকৰ যিজনে মোৰ হাতত পৰাজিত হ'ল তেখেতকে মুখ্য অতিথি কৰি চৰকাৰী কাম কাজত এক্সপ'জাৰ দিয়ে, যাতে মানে মুখ্যমন্ত্ৰী এজন সেইজন, বিধায়ক নহ'লেও তেওঁ নপতা ফুকন তেওঁৱে কৰিব পাৰিব, এনেকুৱা এটা ইম্প্ৰেশ্যন দিব বিচাৰে। আৰু এইবিলাক অলপমান গণতন্ত্ৰক ধ্বংস কৰাৰ এটা প্ৰৱণতা, যিটো সংবিধানখন ভাঙি দিম বুলি কয় বিজেপিয়ে, তাৰে প্ৰতিফলন দেখা পাওঁ। সেইটো এটা অলপ আমাৰ কাৰণে কষ্টকৰ হয়, তথাপিতো ৰাইজে বুজি পাব মই বিশ্বাসী, কাৰণ মই এটা হ'লেও ভোটত যদি জিকিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ময়েই প্ৰতিনিধি হ'ম। আৰু এইবাৰ কিন্তু আগতকৈ ভাল হ'ব, কাৰণ এই যে মই ক'লোঁ নপতা ফুকন, চব মানুহেতো বুজি পায় যে আমি ভোট দিছিলোঁ MLA জনক, MLA জন আজি ইয়াত কিয় নাই, আজি চৰকাৰী প্ৰতিনিধি হৈ যিজনে কংগ্ৰেছৰ হাতত পৰাজিত হ'ল তেওঁকে লৈ আছে। এই কথাটোৱে নিশ্চয় মানুহক কিছু চিন্তাৰ খোৰাক দিয়ে। মানে অসম এতিয়া নাজিৰাৰ কথা পাতিলোঁ, আপুনি বিৰোধী দলপতি যিহেতু আপুনি গোটেই অসম ঘূৰিব লগা হয়, চাব লগা হয়, এবাৰ অসম প্ৰেক্ষাপটত কেনেকুৱা হ'ব? এবাৰ কংগ্ৰেছৰ এলায়েন্স হৈছে, এলায়েন্স হোৱাৰ কাৰণে যথেষ্ট ষ্ট্ৰং হৈছে। যোৱাবাৰ এলায়েন্স নথকাৰ কাৰণে আমি বহুতকেইটা চিটত পৰাজিত হ'লোঁ, আৰু এইবাৰ এলায়েন্সটো অসমীয়া মানুহে আঁকোৱালি ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। পামেই এতিয়া 10 মিনিট ধৰ 10টামান ফোন দেখিলোঁ এতিয়ালৈকে। মোৰ এটা বদনাম আছে, মই মানে 2016 চনত দিল্লীৰ এটা ছাৰ্ভে যোগেদি ছাৰ্ভে এটা কৰাইছিলোঁ, মানে
মই 16 চনত লিডাৰ অফ অপজিশ্যন হ'লোঁ ন, মই 19 চনত ছাৰ্ভে কৰাইছিলোঁ লোকসভাৰ আগে আগে, যাতে মই দিল্লীত যেতিয়া এখন ডাঙৰ আলোচনাত বহিব লাগে, মই যাতে মোৰ কথা ভুল নহয়, মই দলক যাতে মিছা কথা ক'ব লগা নহয়, মই সেইকাৰণে দিল্লীৰ এটা এজেঞ্চি যোগেদি ছাৰ্ভে কৰাইছিলোঁ। ছাৰ্ভে টিমটো যেতিয়া গোটেই অসম ঘূৰি ফুৰিছে, এতিয়া প্ৰয়াত হ'ল দেই, এজন চাহ বাগানৰ শিক্ষিত যুৱক, তেখেতে শিক্ষকতাও কৰে, স্কুল এখনৰ প্ৰধান। তেখেতক নাজানে আৰু নাজিৰাত আহি পালে টিমটো সুধিলে দেৱব্ৰত শইকীয়াৰ বিষয়ে, ক'লে দেৱব্ৰত শইকীয়া খুব ভাল, চব ফালৰ পৰা ভাল, কিন্তু তেখেতে অনবৰত ফোন লৈ থাকে। মই এইটো কথা জানি মোৰ মনত দুখো লাগিছে, বেজাৰো পাইছোঁ, কিন্তু মোৰ উপায় নাই। মানে মানুহে কিবা, মোৰ বিশ্বাসটো যে এনেই ফোন নকৰে, প্ৰয়োজন হ'লে ফোন কৰে। তেওঁ চাগে কিবা আৰ্জেঞ্চি থাকে, ক'ত খুন্দা খালে, হস্পিটেল যাব লাগে, কিবা সহায় লাগে, সেইকাৰণে মই ফোনটো ধৰি দিওঁ। সেইকাৰণে মোক পৰিয়ালে বেয়াও পায়, কয় তুমি, মানুহে ভাবে তুমি কথা শুনা নাই, তুমি ফোন চাই আছা। এতিয়া মই এইটো চেষ্টা কৰিছোঁ কমাবলৈ, কিন্তু এতিয়া মানে দেখিছেই মই বেক টু বেক ফোন দুইটাই বাজি থাকে, আৰু মই কিছুমান এভইড কৰোঁ। মোক চাগে সিহঁতি ভাবে ইয়াৰ বহুত মানে গপচ হৈ গৈছে, কিন্তু মোৰ ভাল বেয়া দুইটাই আছে ফোনত। মানুহে কয় যে এটা নিৰ্দিষ্ট সময়ত ফোন কৰিব লাগে, টেকন'লজিক নিজৰ মানে দাস বনাব লাগে, টেকন'লজিৰ দাস হ'ব নালাগে, কিন্তু মোৰ প্ৰফেশ্যনটোত কিজানি সেইটো কৰাটো বৰ টান। এইটো ঠিক। আৰু ময়ো ফিল কৰিলোঁ, আপোনাৰ ঘৰত প্ৰথমবাৰ আহিছোঁ মই, প্ৰথম চাহটো দিলে, তাৰপিছত ইমান মানুহ বেক টু বেক মানুহ, আপুনি ইফালে এবাৰ গৈছে, ইফালে এবাৰ গৈছে, এইফালে কথা পাতিছে, ইফালে কথা পাতিছে। মই ভাবিছোঁ আজি হ'বনে নহয়, মই মৰিয়নিৰ পৰা ইমান দূৰ আহিছোঁ, অহাৰ পাছত যদি নহয় কেনেকা লাগিব, মই মানে চিন্তাত পৰি গৈছোঁ। ইমান মানে বিজি, এতিয়াও মই দেখিছোঁ কথা পাতি আছোঁ, তাৰ মাজত ফোন আহি আছে, ইটো মিলাব লগা হৈছে, ইটো মিলাব লগা, এই গোটেই দিনটো কেনেকা মেনেজ কৰে, বা ফেমিলিক টাইম কেনেকা দিয়ে এনেকা হ'লে? উপায় নাই, তাকে মোৰ মানে ঘৰত কয় আৰু মানে ল'ৰা ছোৱালীয়ে, এই তোমাকতো নাপাওঁৱেই, আমি হলিডেত আহিলে কি হ'ব, এনেকুৱা কথা কয় আৰু। সেইকাৰণে উপায় নাই, মানে আমাৰতো মানুহে, আমাৰ গণতন্ত্ৰৰ এইটো এটা হেৰি, মানে শিক্ষিত গণতন্ত্ৰ নহয়, সেইকাৰণে এইটো এটা দুৰ্বলতা আমাৰ। মানুহে ভাবে বিধায়কজনে চব কৰিব পাৰে আৰু তেওঁক চব ক'লে হয়। প্ৰকৃত ডেম'ক্ৰেচিৰ সেইটো নহয়, চবৰে লিমিটেড ৰোল থাকে, কিন্তু আমাৰ ইয়াত ভাবে MLA জন মষ্ট পাৱাৰফুল, সকলো কাম কৰিব পাৰে। সেইটো আমাৰ ৰাজনৈতিকসকলে তেনেকুৱা কৰি পেলালে। প্ৰকৃততেতো আমাৰ সকলোৰে নিজৰ নিজৰ দায়বদ্ধতা, দায়িত্ব থাকিব লাগে, আৰু সেই দায়িত্ব কেতিয়াবা যেতিয়া অন্য চৰকাৰী বিষয়াসকলৰ কম হয়, তেতিয়া সেই কামবিলাকো তেওঁলোকে ভাবি লয় যে আমাৰ জনপ্ৰতিনিধি আছে, তেওঁ কৰিব লাগিব। সেইকাৰণে আমি মানে নিজে জানিলেও আমাৰ লিমিট কি, আমি বহুতখিনি ক্ষেত্ৰত হস্তক্ষেপ কৰিব লগা হয়। খোৱা বোৱা ক্ষেত্ৰত দিগদাৰ নহয় নেকি এনেকা মেনেজ কৰিবলৈ? এনেকৈ হয়, নিয়মতেতো আমাক আজিকালি সকলোৱে কয় যে মানে সূৰ্যাস্তৰ লগে লগে খালে শৰীৰৰ কাৰণে ভাল, কিন্তু মোৰ ৰাতি 10টা বাজে। এতিয়া মই যোৱা বছৰ অলপ চেষ্টা কৰিছিলোঁ 8 বজাৰ ভিতৰত খাবলৈ, তাৰমানে মোৰ ফেমিলি ওলাই আহে মই কথা পাতি থাকিলে, মই বুজি পাওঁ যে মোক ভিতৰতে মাতিছে খাবলৈ, এই তেনেকুৱা হয়। কিন্তু ভাবিছোঁ এই মাহটো কষ্ট হ'ব, ভগৱানে বচাই দিব এই মাহটো, তাৰপিছত মই আলোচনা কৰি মাতিলেও বেয়া পায় মানুহে, সেইটো এটা দিগদাৰ হয়। এতিয়া আমি অকমান সমষ্টিৰ কথা পাতো। নাজিৰা সমষ্টিত মহিলা সবলীকৰণৰ কাৰণে, মহিলা শক্তিক উৎসাহিত কৰিবৰ কাৰণে, স্বাৱলম্বিতাৰ দিশত আগবঢ়াই নিবৰ কাৰণে বিধায়ক হৈ আহিলে আপুনি কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব? ভাল লাগিলে প্ৰশ্নটো। প্ৰকৃততে আপুনি যদি যিকোনো বৰ্তমানৰ অসম জীৱিকা মিছনৰ যিসকল জীৱিকা সখীনে বন্ধু বুলি কয়, বা গোটৰ সদস্যৰ ওচৰলৈ যায়, তেতিয়াহ'লে তেখেতসকলে ক'বলৈ বাধ্য হ'ব লাগিব যে 2001 চন মানৰ পৰা কিজানি খুব সম্ভৱ সেইটো, মই ইয়াত আত্মসহায়ক গোটসমূহ গঠন কৰি মহিলা সবলীকৰণৰ দিশত তেওঁলোকক আগুৱাই নিয়াৰ ব্যৱস্থা কৰিছিলোঁ। 2007 চন মানত আকৌ মানে পঞ্চায়তত তেতিয়া এটা ব্যৱস্থা আছিলে, যদি গোটটো ভালকৈ 45 দিন বা 3 মাহ চলে, ৰিভলভিং ফাণ্ড 10,000 টকা দিয়ে। সেই কামটো কৰিবলৈ আকৌ গ্ৰেডিং লাগে, বহুতৰে মানে সেই গ্ৰেডিং কৰাৰো সুবিধা নাছিলে। মই তেতিয়া গ্ৰেডিং কেম্প পাতি দিছোঁ আৰু বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াইছোঁ, ধৰক চফ্ট টয় বনোৱা প্ৰশিক্ষণ,
কাঠফুলাৰ প্ৰশিক্ষণ, চিলাই প্ৰশিক্ষণ বা আচাৰ বনোৱা প্ৰশিক্ষণ, এইবিলাক আমাৰ এটা স্বেচ্ছাসেৱী সংগঠন, এটা নহয় দুটা আছিলে, প্ৰবাহ বুলি এটা আৰু এটা আছিলে সংকল্প। এইবিলাকৰ যোগেদি মই সেই সময়তে আৰম্ভ কৰা। আৰু তাৰপিছত যেতিয়া আমাৰ গগৈ চৰকাৰৰ দিনত মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়তে ৰকিবুল হুছেইন যেতিয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী হৈছিল, সেইখিনি সময়ত মই NRLM-ৰ প্ৰজেক্ট এটা নাজিৰালৈ আনিবলৈ সক্ষম হ'লোঁ। তাৰমানে কেন্দ্ৰ চৰকাৰে আজিকালি যিটো খুব মহিলাবিলাকক শপত খুৱাই ফুৰিছে, পইচা দিম বুলি চুচাই ফুৰিছে, সেই বস্তুটো অসমৰ সকলো জেগাত হোৱাৰ আগত যিমানবিলাক উন্নয়ন খণ্ড আছিল তাৰ আধাত দিছিল। আৰু সেই আধাৰ প্ৰথম পাৰ্টত মোৰ সমষ্টিৰ, মই তেতিয়া বিধায়ক হোৱাই নাই কিজানি বা হ'লোঁ, মই পাইছিলোঁ, সেই গতিকে বিধায়ক হ'লোঁ। বিধায়ক হোৱাৰ পিছত মই সেইটো আনিবলৈ সক্ষম হ'লোঁ। আৰু মই আগতে যিহেতু কৰি আছিলোঁ, মই কৰা মহিলা সংঘ আত্মসহায়ক গোটবিলাকে ইয়াৰ সুযোগ ল'লে। সেইকাৰণে ইয়াৰ যদি বহুতৰে চাই প্ৰবাহ আমুক গোট, প্ৰবাহ তামুক গোট বুলিও নামবিলাক পাব। সেই গতিকে মহিলা সবলীকৰণটো বহুত প্ৰয়োজনীয়। মই ভালকৈ হোৱাটো বিচাৰিম। যুৱক যুৱতীসকলে প্ৰশিক্ষণ লৈ যাতে নিজৰ উপাৰ্জনৰ পথ মোকলাব পাৰে, সেইটো মোৰ চেষ্টা হ'ব। সেই গতিকে মই তেনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ম। এনটো ল'লে নিজৰ লগতে গোটেই পৰিয়ালটোক আৰ্থিকভাৱে তেওঁলোকে টনকিয়াল কৰিব পাৰিব, আচলতে স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যাব পাৰিব। আৰু এটা মাজতে মোৰ মনত পৰিলে প্ৰশ্ন এটা, আপুনি বিধায়ক বহুত লেটকে হ'ল, আচলতে হ'বলৈ মন নাছিলে নে? মানে কাম কৰি আছো, মোৰ মাও আছিলে, এনেকুৱা মোৰ কোনো বেছি মানে মন নাছিলে। বহুতৰে মন থাকে ৰাজনীতি কৰাৰ লগে লগে মন্ত্ৰী বা বিধায়ক হ'ব লাগিব, মোৰ তেনেকুৱা কথা নাছিলে। মায়ে নিজে যেতিয়া ক'লে এইবাৰ মই নেখেলোঁ তই খেল, তেতিয়া মই আৰম্ভ কৰিলোঁ। কিন্তু আগৰ পৰাই কাম কৰি থাকোঁ, এইবিলাক বিধায়ক হোৱাৰ আগতেই মই ছ'চিয়েল ৱৰ্ক বহুত কৰিছোঁ। মই যিখিনি ক'লোঁ আপোনাক যে প্লাষ্টিক চাৰ্জাৰী কৰাৰ কথা, এইখিনি আগতেই কৰি দিছে গোটেইখিনি। জাৰ্মানীৰ পৰা চিকিৎসক আনি উঠ ফটা তালু ফটাৰ বিনামূলীয়াকৈ 4-5 বছৰ মই কণ্টিনিউ অসমত কৰাইছিলোঁ। যেতিয়া অসম চৰকাৰৰ তেনেকুৱা আঁচনি কংগ্ৰেছ চৰকাৰ দিনতে অহাই নাছিল। আনকি মই ইয়াত ONGCৰ CSR ফাণ্ড লৈ আমাৰ বিভিন্ন অঞ্চলত মেট্ৰিকৰ আগতে টিউশ্যনৰ ব্যৱস্থা কৰিছিলোঁ। প্ৰিয়দৰ্শিনী মানে নামত, ইন্দিৰা প্ৰিয়দৰ্শিনী কোচিং। তাৰপিছত অসম চৰকাৰে গৰম বন্ধৰ সময়ত ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাকক প্ৰতিখন স্কুলতে বিনামূলীয়া পাঠদানৰ ব্যৱস্থাটো কৰিছিল। সেইটো মই আগতেই কৰা। তেনেকৈ মই বহুত কাম কৰিছিলোঁ, যিবিলাক চৰকাৰীভাৱে স্বীকৃতি হৈছে বুলিয়ে ক'ম। তেওঁলোকে যেতিয়া প্লাষ্টিক চাৰ্জাৰী কৰিছে, মই সেইটো 1995ত আৰম্ভ কৰিছিলোঁ। মই যিটো ONGCৰ স্পনচৰশ্বিপ লৈ ফ্ৰী কোচিং দিছিলোঁ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক মেট্ৰিকৰ আগে আগে, স্পেচিয়েল কোচিং, সেই কামটো অসম চৰকাৰে প্ৰতিখন স্কুলতে কৰিছিল। সেই গতিকে মই এনেকুৱা কাম কৰি ভাল পাইছিলোঁ, এইবিলাকে কৰি আছিলোঁ। তেনেকুৱা হয় আৰু সেইবিলাক মানে তেনেকুৱা মানে হৈ থাকে আৰু। এতিয়া ল'ৰা ছোৱালীক আপোনাক বহুতে চিনি পাইছে, সৰু সৰু ল'ৰা ছোৱালী এতিয়া হাত দেখাই মাতিছে আপোনাক। এইবিলাক মানে মই মোৰ নিজৰ ব্যক্তিগতভাৱে প্ৰতি বছৰে বছৰে এনেকুৱা খেলপথাৰত থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে ফুটবল, ভলীবল, ক্ৰিকেট বেট এইবিলাক দি থাকোঁ। কেৰম বৰ্ড বিচাৰি থাকে, কেৰম বৰ্ড মই দিব পৰা নাই, কাৰণ সেইখন কেৰম বৰ্ডখনৰ দাম 1800-1600 টকা। কিন্তু মই হ'লচেল ৰেটত ফুটবল আনো, ভলীবল নেট এইবিলাক দি থাকোঁ। আৰু এইবিলাক দি থাকোঁ কাৰণে তেওঁলোকে জানে আৰু এইখিনি বিচাৰে। অকণমান বিজনেছ মাইণ্ডেড আৰু আপুনি? নাই, কোনো বিজনেছ নাই। নহয় মানে কথাটো কৈছো, হ'লচেল ৰেটত আনে বস্তুটো, এগালমান বস্তু আহি যায়, চিংগেলকে কিনিব গ'লে দাম বেছি। সেইটো হয়, মই ইয়াৰ পৰা নহয়, মই মানে মিৰাটৰ পৰা আনি পেলাই এনেকে বিলাই থাকোঁ। গোটেই মোৰ যুৱক বন্ধুবিলাকক কওঁ আৰু মোৰ যুৱ কংগ্ৰেছক, এই গাঁৱত ক'ত ক'ত ল'ৰা ছোৱালীয়ে খেলি থাকে মোক লিষ্ট দি দিবা আৰু তোমালোকে বিলাবা। মই নাযাওঁ, কেতিয়াবা যাওঁ 2-এটা জেগাত বিলাবলৈ, আমগুৰিত 2-এটা জেগাত চিনাকি হ'ব লাগে কাৰণে মই বিলাবলৈ গ'লোঁ। বাকী মোৰ ঘৰত থাকে বস্তু, ল'ৰাবিলাকে লৈ যায়, পিছত মই সুধো লিষ্ট। এতিয়া মই গম পাইছোঁ মোৰ গোট নায়েই অলপ। এতিয়া সিহঁতি গম নাপালে কেইযোৰমান ফুটবলৰ বুট আছে
আৰু জাৰ্চি কেইটামান আছে মোৰ লগত। বাকী যিবিলাক সিহঁতি দেখিলে বল চল চব ইতিমধ্যে বিলাই দিলে। উঠি অহা প্ৰজন্ম যথেষ্ট এক্টিভ, বা যিসকল নতুন ভোটাৰ এবাৰ যথেষ্ট এক্টিভ, তেওঁলোকে বহুত চিন্তা কৰি ভোট প্ৰদান কৰে বা ভোট দিয়ে। তেওঁলোকক উদ্দেশ্যি বা আপোনালোকে জিকি আহিলে তেওঁলোকৰ কাৰণে কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি? মই মোৰ ইয়াতে ইতিমধ্যে মই আৰম্ভ কৰিছোঁ, আগতেও মই কৰিছিলোঁ। স্কিল মানে ট্ৰেইনিঙৰ খুব ভাল ব্যৱস্থা কৰিম, যাতে তেওঁলোকৰ লগত প্লেচমেণ্টটো হয়। মই অলপ চালি জাৰি চাই য'ত প্লেচমেণ্ট গেৰাণ্টেড থাকিব তেনেকুৱা কোম্পানীৰ লগত টাই আপ কৰি আমাৰ যুৱক যুৱতী যাতে আৰ্থিক লাভ হয় তেনেকুৱা ব্যৱস্থা কৰিম বুলি ঠিক কৰিছোঁ। আৰু যোৱা সময়ছোৱাত মই কৰিছিলোঁ, মই কেতিয়াবা গম নাপাওঁ, মই ইয়ালৈ মানে জব মেলা আনিছিলোঁ। জব মেলাত কোনোবাই চাকৰি কৰিলে, তাৰপৰা আকৌ মই ভোট বিচাৰি যাওঁতে মোক কৈছে, দাদা মোৰ ছোৱালীজনী বাংগালুৰুত কাম কৰি আছে নহয়, আপোনাৰ তাতে যে জব ট্ৰেইনিঙত তাই চিলেক্ট হৈছিলে, এনেকুৱা কথা। তেতিয়া আৰু ভাল লাগে আৰু মানে মই তেনেকুৱা কৰিছিলোঁ। কিন্তু কিছুমান এইবিলাক কাৰণত কেতিয়াবা আমালৈ চেলেঞ্জ আহি যায়। গভৰ্ণমেণ্টে আপুনি জানিব সৰ্বানন্দ সোণোৱালৰ সময়ত এনেকুৱা জব মেলা বহুত কৰি দিছে, কিন্তু সেইবিলাকত কাম নাই। সেই আগত গৈ বৰ্ডাৰেদি বাওঁহাতেদি চব চিনি পায় ৰাস্তা। এইবিলাক আহি থাকিব লাগে। এইবিলাক গাঁৱত আগতে ৰাস্তাই নাছিলে। এইখন দলং এখন আছে, আমি কাঠৰ দলং দিছিলোঁ প্ৰথম। কাঠৰ দলং গাঁৱৰ ৰাইজে মানে একচেপ্ট কৰা নাছিলে, কৈছে আমাক মানে পকা দলং লাগিবই লাগিব। এইখন মানে মোৰ মাৰ সময়ত মানে এইটোৱে কৈছোঁ যে ইয়াত মানে বাট পথৰ অৱস্থা বহুত বেয়া আছিলে, কিন্তু এনেকুৱা নহয় যে আমি কাম কৰা নাই। মই এতিয়া কিজানি 30-40খন দলং ইতিমধ্যে সমষ্টিৰ যোৱা বছৰত পাইছোঁ। 3000 দলং অসমলৈ আহিছিলে ধৰি লওক চৰকাৰী আঁচনি, মই 30খন দলং মোৰ সমষ্টিৰ পাইছোঁ। গতিকে যিটো কৈ থাকে যে এই বাট পথ বনাব নোৱাৰিলে আৰু বিৰোধী বিধায়ক থাকিলে কাম নহয়, এইটো ৰাইজে নিজেই জানে যে এইটো মিছা কথা, এটা উৰা বাতৰি। তেওঁলোকে নিজেই দেখিব যে তেওঁলোকৰ কাঠৰ দলংবিলাক পকা হৈ গৈ আছে। মই নিজেই বহুত দলং দিছোঁ। এখন গাঁৱত মোক আকৌ গাঁৱৰ মানুহে আপত্তি কৰি আছিলে, আপুনি লোহাৰ দলং দিয়ক, লোহাৰ দলং দিয়ক। মই ক'লোঁ মই যিহেতু জানো যে ছেমি পাৰ্মানেণ্ট, অৰ্থাৎ কাঠৰ দলং দিলে চৰকাৰে সেইখন ল'ব। মই 12 লাখ টকা দি বৰফুকন পঞ্চায়তত ৰাইজৰ প্ৰতিবাদ স্বত্বেও ৰাইজে মোক বয়কট কৰিলে। আপুনি লোহাৰ দলং দিয়া নাই, লোহাৰ দলং দিলে বহুত চলিলে, কাঠৰ দলং পচি যাব। মই ক'লোঁ আপোনালোকে কাঠৰ দলং লওক, মই পকী দলং দিম। আৰু মই চেলেঞ্জ গ্ৰহণ কৰি প্ৰথম অৱস্থাত তাত এনেই হাকুৱেদি পাৰ হৈ গৈছিলে, মই তাতে কাঠৰ দলং দি ল'লোঁ। আৰু কাঠৰ দলং দিয়াৰ পিছত পৰৱৰ্তী নেক্সট ইয়েৰত এতিয়া মই নিজে ফাউণ্ডেশ্যন কৰিলোঁ, এতিয়া পকী দলঙৰ কাম হৈ আছে। গতিকে মই আৰু এতিয়া আমি ৰাস্তাটো ক্ৰছ কৰিলোঁ, তাতো মই স্কুল যাবলৈ লোহাৰ দলং দিছোঁ। এনেকুৱা মই কিজানি যোৱা সময়ছোৱাত লোহাৰ দলং বহুত জান জুৰি ওপৰত দিছোঁ, যাতে যাতায়াতৰ সুবিধা হয়। কি কামে আপোনাক ইনস্পায়াৰ কৰে? ধৰক বিভিন্ন ধৰণৰ কাম থাকে, কি কামে আপোনাক ইনস্পায়াৰ কৰে যে আপুনি দিনে ৰাতিয়ে কাম কৰিবলৈ মন যায়? এতিয়া সকলো ল'ৰা ছোৱালীৰ প্ৰতিভা থাকে, তেওঁলোকৰ প্ৰতিভা বিকাশত যদি সহায় কৰিব পাৰোঁ, তাতকৈ আৰু মোৰ মানে ফূৰ্তি লগা কাম নহয় আৰু। এতিয়া মই আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল, কৈ থাকা। জুবিন গাৰ্গৰ মৃত্যুৰ সময়তে, এইটো আমাৰ নাগালেণ্ড বৰ্ডাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ সময়তে মই জুবিন গাৰ্গৰ স্মৃতিত 4-5 জেগাত প্ৰিলিমিনাৰী মানে জুবিনৰ গান, তাৰপিছত ঢোল বাদন আৰু মানে 5টা ইভেণ্টৰ গীটাৰ বাদন এইবিলাকৰ কম্পিটিশ্যন পাতিলোঁ। তাৰপিছত তাৰ চিলেক্টেডখিনিক মই নাজিৰা সমষ্টিভিত্তিক ফাইনেলৰ কাৰণে মাতিলোঁ, ফাইনেলিষ্ট। আকৌ তাৰ যিকেইটা প্ৰতিটো ইভেণ্টত 2জন ফাৰ্ষ্ট ছেকেণ্ড 10জন মুঠত, তেওঁলোকক এবছৰৰ কাৰণে স্কলাৰশ্বিপ দিলোঁ। মই প্ৰাইজ মানিও দিলোঁ আৰু মিউজিকটো কণ্টিনিউ কৰিবলৈ স্কলাৰশ্বিপ দিলোঁ। সেইদিনাখন মই আমগুৰিত এনেকৈ ভিক্ষা কৰি ঘূৰি ফুৰিছোঁ, টাউনৰ এটা ৱাৰ্ডত ল'ৰাতে গীটাৰ বজাই আছে। মই ভাবিছোঁ ভাল লাগিছে, যাওঁতে সোমাই যাম চাগে। তাৰপিছত মই গ'লোঁ, এইটো কাৰ ঘৰ, কি কথা সুধিলোঁ। তেতিয়া নিজে আহিলে, ছাৰ আপুনি নাজিৰাত যে কম্পিটিশ্যন পাতিছিলে জুবিন গাৰ্গৰ, মই তাতে ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। এই ঘৰত গীটাৰ বজাই আছে, মই ক'ৰ ল'ৰা কি কথা নাজানো, সাধাৰণ পৰিয়ালৰ ল'ৰা এটা।
ভাল লাগিলে। এই তেনেকুৱা যদি এনকাৰেজ কৰিব পাৰোঁ নিজৰ নিজৰ ক্ষেত্ৰত, তাতকৈ আৰু ভাল লগা কাম নাথাকে। এইবাৰ চৰকাৰ বনোৱাব পাৰিবনে? মই নিশ্চিত আমি গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ বনাম, আৰু মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ জনপ্ৰিয়তা দেখি ভয় খাইছিল। সেইকাৰণে এটা ভুৱা প্ৰচাৰ চলাই থাকিলে যে গৌৰৱ পাকিস্তানৰ এজেণ্ট। আমিতো আগৰ পৰাই কৈ আছোঁ, পাকিস্তানৰ এজেণ্ট হ'লে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁক জেলত দিব লাগে। পাকিস্তানৰ এজেণ্টক আগত বহাই লৈ প্ৰধানমন্ত্ৰীয়ে লোকসভাত বহি থাকিব নালাগে। সেই কথাটো এতিয়া প্ৰমাণিত হ'ল। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে গৌৰৱ পাকিস্তানী এজেণ্ট বুলি প্ৰমাণ কৰিব নোৱাৰিলে মই ঘৰলৈকে নাযাওঁ। তেওঁ এতিয়া ক'ত আছে মই নাজানো, ধৰ্মশালাত থাকে নি, কিন্তু তেওঁ ঘৰলৈ নোযোৱা বুলি মই শুনা নাই। এই ৰাস্তা হোৱা কথা আছিলে, এতিয়া ৰাস্তাটো হৈ আছে, কিন্তু কামবিলাক দেৰিকৈ কৰে কাৰণে এতিয়া আৰু অলপমান প্ৰব্লেম হৈছে এফালে। মানে ইয়াতে মই এখন লোহাৰ দলং দিছোঁ, মানে লোহাৰ দলং থকাৰ ফলত ল'ৰা ছোৱালী চবেই স্কুল টিস্কুল যোৱাৰ শ্বৰ্টকাট হৈ যায়। মানে বহুত ৰিম'ট একদম মানে হ'ব একো নাই, একো নাই। বহুত নম্বৰ ইয়াতেতো মিটিং কৰি গৈছিলোঁ আগতে। ঢুকালে নেকি? ব'লা, সেইটো আহিছে কমল নেকি এইটো? পাই গ'ল মানে ফাইনেলি আৰু জেগাটো ওলোৱা হ'ল। মানুহে কিন্তু যথেষ্ট আপোনাক ভাল পায় এতিয়া যি দেখিছোঁ। এতিয়া এটা কথা ক'লে ভিতৰে ভিতৰে আছে বুলি, মানে ভয় ভাবুকি প্ৰলোভনৰ এইটো মই মানে এটা নিদৰ্শন পালোঁ। আৰু সিহঁতি মোক কৈ আছে যে ভয় ভাবুকি মানে পোষ্টাৰ দেখা নাই, কাৰণ পোষ্টাৰ লগালে অত্যাচাৰ কৰিব। মানে গণতন্ত্ৰ ক'লৈ লৈ গৈছে, এইটোৱে ডাঙৰ কথা। মানে যথেষ্ট মানুহ ৰখি আছে। মোৰ বহুত দেৰি হ'ল, 2 ঘণ্টাৰ ওপৰত হ'ল। মানে মই 10:30টাত সময় দিছিলোঁ, চোৱা এতিয়া 12টা বাজিলে, 1টা বাজিলে। মই দিগদাৰ হৈ গ'ল মোৰ, উপায় নাই। এইবিলাক মই দিয়া কিবা কিবি ইয়াতে আমি নামি দিয়া একো নাই, নামি দিওঁ ইয়াতে। তই ৰোল কৰি থাক, দেৰি হৈ গ'ল। বহুত লেট হৈ গ'ল। এই উপায় নাই, মানুহ নাই, মই এফালে কিবা এটা দেখাম, যাবই আকৌ। মানদণ্ড বৰ্তমান ভালেই বাৰু। ভালেই হয়। কেনেকা মানদণ্ড আমাৰ আগৰ পৰাই কংগ্ৰেছৰ যি বিধায়ক হৈ আছে, আগৰ পৰা ভালেই। যি ব্যৱস্থা দিছে আমাক ইয়াত ভালেই দেখিছোঁ। কমপ্লেইন কি আছে? ভাল গম পাইছোঁ, সেইটো কাৰণে বিধায়ক হৈ আছে। কমপ্লেইনটো কওক। কমপ্লেইন এতিয়া আমাৰ কি ৰাস্তা পদূলি, যিহেতু আমাৰ ৰাস্তা পদূলি একেবাৰে বেয়া। আমাৰ ল'ৰা ছোৱালীবিলাক মটৰবলৈ ইয়াৰ পৰা স্কুল যায়, আমাৰ উধৱপুৰ গাঁৱৰ পৰা, যিহেতু আমাৰ যাবলৈ অসুবিধা হয়। মানে আৰু আমাৰ যিহেতু গাঁৱলীয়া অঞ্চল আৰু চব দিন হাজিৰা কৰা মানুহ আছে, আৰু বিশেষকৈ ইউনিফৰ্মৰ কাৰণে টেনশ্যন হৈ যায়, কাৰণ বোকা ৰাস্তা, এযোৰ পিন্ধি যায়, আকৌ পৰীক্ষা চৰীক্ষাৰ সময়ত বোকা ৰাস্তা হয়। অহা যোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে আৰু পৰীক্ষা দিবই নোৱাৰে, মানে যেনেকুৱা ৰাস্তা হৈ আছে এতিয়া। মেইনলি মানে ৰাস্তাটো লাগে। বাকী এনেই মানুহজন বাকী চব ঠিকে আছে। মোটামুটি বেলেগ কাম বেলেগ আৰু যিখিনি আমি কৈছিলোঁ, প্ৰতিশ্ৰুতি লৈছিলে আৰু দিম বুলি, তেনেকুৱাতো বহুতখিনি আগবাঢ়ি গৈছে, আগলৈ কৰি যাব বুলি। মেইন মানে সেই কমপ্লেইনটো ৰাস্তাটো হৈ আছে। ৰাস্তা ঠিকে আছে, আমিও ক'ম, তেওঁলোকক কথা পাতিম। তেওঁ কৈছে ৰাস্তাটো বিভিন্ন সমস্যাৰ কথা, তো নেক্সট আমিও ক'ম যে আপুনি য'ত মিটিং কৰি আহিলে, য'ত অফিচ খুলি আহিলে, তাত ৰাস্তাটো অকণমান অসুবিধা হৈ আছে, তো সেইটো কথাটো তেওঁক আমি জনাম। মই আপোনাৰ হয় জানো? আপোনাৰ ভাল নামটো? মোৰ নামটো শ্ৰী দেৱেন ঘাটুৱাৰ। মই ক'ম দেৱেন দাই কৈছে যে ৰাস্তাটো বেয়া হৈ আছে, ৰাস্তাটো আপুনি ঠিক কৰিব লাগে। তেওঁ দলক সহায় কৰিম, কিন্তু নিৰ্বাচনৰ পিছত আমাৰ চৰকাৰ গঠন হ'লে এওঁলোকৰ যিখিনি অভাৱ অভিযোগ ৰাজহুৱাভাৱে, মানে সমস্যা, যিটো ৰাজহুৱা সমস্যা, সেইখিনি যাতে সমাধান কৰাত যাতে কৃপণালী নকৰে।
আৰু আনক যাওক ল চকলেট খাবি ল এই ল চকলেট দিও ক দেখিলা ওই ঘৰতে ধেৰ মানুহ আহে আকৌ ওলাবই নোৱাৰো সেইকাৰণে আৰু বাইদেউ ক'ততো অঁ ডাঙৰজনী আকৌ হয় নি কাম কৰি আছিল নে ক'ৰবাত কৰি আছে নে এৰিলে হা ঘৰতে আছে নাজিৰাবাসী ৰাইজক এটাই আহ্বান জনাম যে যিসকলে সাহসী তেওঁলোকে সোঁতৰ বিপৰীতে সাঁতোৰে আৰু কেতিয়াবা এনেকুৱাও লাগে যে আমি যে এটা জাগাত অকলে আছো ভুল জাগাত আছো নেকি কিন্তু পোহৰ হ'লে দেখা যায় যে অকলে থকা জাগাটোৱে কিজানি আচল পথ আৰু যিবিলাকে বহুত ভিৰৰ মাজত আছে সেইবিলাক মানে তেনেকুৱা শুদ্ধ পথত নাই সেই গতিকে সাহস কৰিব লাগিব আৰু দেশ ৰক্ষা কৰিব লাগিব আৰু সেই কাম কংগ্ৰেছে কৰিব পাৰে আৰু কংগ্ৰেছৰ দুৰ্গ নাজিৰাত সেই গতিকে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যিটো যুদ্ধ হ'ব সেই যুদ্ধত কংগ্ৰেছে জয়লাভ কৰিব এয়াই আছিলে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু আমি নাজিৰা সমষ্টিত উপস্থিত আছোঁ আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ নাজিৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ আৰু কেনেদৰে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই সকলোবোৰ কথা পাতিবলৈ তেওঁলোকক চেষ্টা কৰিলোঁ আশা কৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু তেওঁৰ বিষয়ে কি মন্তব্য দিব বিচাৰে বা কমেণ্ট কৰি তেওঁৰ বিষয়ে কি ভাবে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ